শুভ ভেলেণ্টাইন ডে দিছোঁ মই মোৰ ফালৰ পৰা ফুল এপাহ দিছোঁ আকৌ দিছোঁ সুখী মানে এতিয়া বোৱাৰী হিচাপে ঘৰত মই 1 নম্বৰ প্ৰেমৰ কোনো ম্যাদ নাই যে ইমান দিন থাকিব ইমান দিন থাকিল এইটো প্ৰেমটো চিৰযুগমীয়া ৰাখাটো ভালকৈ ৰাখিছে আপোনালোকে দেখিছে মই কেনেকৈ আছোঁ ভাত বনাত কেনেদৰে সহায় কৰে মোক সহায়টো মই কৰি দিওঁ হেৰি কৰে দুইজনে সমানে হেৰি কৰোঁ লাগি 20-22 বছৰ হ'ল বিয়া এনেকৈ আছোঁ আমি কি ক'ব আচলতে 20-22 বছৰ হ'ল আমি ইমান ধুনীয়াকৈ আছোঁ একোতো খেলি মেলি হোৱা নাই ভগৱানৰ কৃপাত দিনে ফোনত ফোকাছ হৈছে বুলি চাই আছে চাগে সেইটো আৰু কেনেদৰে লগ পাইছিলে ছাৰক এই তেওঁলোকৰ মোমা ঘৰ তাতে আছে আমাৰ ঘৰত কেতিয়াবা আহে আৰু সময়ত তাতে লগ পাইছোঁ প্ৰস্তাৱ কোনে দিছিলে প্ৰস্তাৱটো ছাৰেই দিছিলে প্ৰস্তাৱ গ্ৰাহ্য হ'ল অলপ দেৰিকৈ হ'ল প্ৰস্তাৱ আগতে দিছে কিন্তু মই বহুত দিন ৰৈয়ে আছিলোঁ বোলো নাই ভাবিছোঁ আৰু ভাবাটো স্বাভাৱিক কথা পিছত কি হয় নহয় তাত অলপ দিন পিছত কৈছোঁ আৰু কথাটো কিন্তু মোৰ মনোবল কিন্তু বহুত ষ্ট্ৰং আছে মই পাৰিম বুলি ভাবিছিলোঁ আৰু পাৰিছোঁ বুলি ভাবিছোঁ এতিয়া কিন্তু অলপ দিন মানে হেৰি কৰি আছোঁ নাই নহ'ব নেকি যিহেতু কলেজত কৰে ঘৰখনেও এওঁলোকৰ ঘৰখনে মানি ল'বনে নাই এইটো এটা কথা আহি যায় আৰু আজি তাই সুখী মানে এতিয়া বোৱাৰী হিচাপে ঘৰত মই 1 নম্বৰ শুভ ভেলেণ্টাইন ডে দিছোঁ মই মোৰ ফালৰ পৰা ফুল এপাহ দিছোঁ আকৌ দিছোঁ ভালে কুশলে থাকোঁ আৰু আপোনালোকৰ চবেই আশীৰ্বাদ কৰিব সময় ৰাইজে আমাৰ সুখৰ সংসাৰটো ভালকৈ চলে ভালকৈ থাকোঁ এক স্বৰ্গীয় অনুভূতি যাৰ কোনো ম্যাদ নাথাকে আচলতে সেইটোতো প্ৰেমৰ কোনো ম্যাদ নাই যে ইমান দিন থাকিব ইমান দিন থাকিল এইটো প্ৰেমটো চিৰযুগমীয়া একদম চিৰযুগমীয়া এইটো মানুহ পৃথিৱীত আছে মানে প্ৰেম থাকিব গতিকে প্ৰেম চিৰযুগমীয়া এইটোত মোৰ কোনো দ্বিমত নাই একদম দ্বিমত নাই প্ৰেম চিৰযুগমীয়া এইটো চিৰদিনৰ পৰাই চলি আহিছে আগতো চলিছে এতিয়াও চলি আছে ভৱিষ্যতে সমানে যুগমীয়া হৈয়ে চলিব প্ৰেম এনেকুৱা নহয় খন্তেকীয়া নহয় প্ৰেম কিন্তু এইটো চিৰস্থায়ী বস্তু আপুনি কিমান ভাল পাইছে সেইটো ডাঙৰ আচলতে সেইটো বেছি ইম্পৰ্টেণ্ট ঠিক এনেকুৱা নহয় এনেকুৱা মইতো নাভাবোঁ এনেকুৱা কিবা ইণ্ডেক্স আছে স্কেল আছে যাৰ দ্বাৰা আমি এইটো জুখিম এইটো এটা অনুভূতিহে গতিকে অনুভূতিটোক আমি আচলতে পৰস্পৰৰ লগত চলা ফিৰা এজনে আনজনক কিমান আগ্ৰহেৰে বিচাৰে তাৰ ওপৰতহে নিৰ্ভৰ কৰে আপোনাৰ ভাল পোৱা তেওঁ সুখী হৈছে নে নাই সেইটোতো তেওঁৰ যিটো গুৰুত্বপূৰ্ণ এইটো চাল চলন বা ইত্যাদি কৰ্ম ইত্যাদিৰ দ্বাৰাইতো প্ৰকাশ হ'ব গতিকে আমি মোটামুটিকৈ এইখিনি আমি ক'ব পাৰোঁ যে এটা মানে সফল দাম্পত্য জীৱনত আমাৰ ঘৰত কোনো কাৰ্পণ্য নাই আমি যথেষ্ট সুখী এই ক্ষেত্ৰত বৰ্তমান সময়ৰ প্ৰেমৰ কথা কি ক'ব বৰ্তমান সময়ৰ প্ৰেমটো মই চব প্ৰেম বেয়া বুলি নকওঁ কেতিয়াবা দুই এজন বেয়া ওলায় সেইটোতো ওলাব সেইটো হ'ল বুলিয়ে প্ৰেম বেয়া হৈ গ'ল প্ৰেম কিবা অসুচি হৈ গ'ল এনেকুৱা নহয় প্ৰেম সদায় মানে এইটো অমৃত সমান প্ৰেম অমৃত সমান এইটো দুই এজনে সেইটো কৰিব নোৱাৰে যেনেকৈ আমি সাগৰত এটোপাল দুটোপাল বিষ পেলালেও সাগৰৰ পানী সাগৰৰ গুণ সেইটো থাকিব দুই এজনে প্ৰেমৰ যিটো মাধুৰ্য তাক ম্লান কৰিব নোৱাৰে সেইটো মানে ম্লান কৰিব নোৱাৰে মোৰ অনুভৱটো মই এজন মানে কি মই নিজে অলপ জানো বা কথাখিনি ভাবিব পৰা মানুহটো সেইকাৰণে ঘৰত মই চামাও মেনেজ কৰিলোঁ বুজালোঁ সিহঁতে মান্তি হ'ল মই আমাৰ ঘৰৰ মানুহকো যথেষ্ট ধন্যবাদ দিছোঁ এই ক্ষেত্ৰত এতিয়াতো তেওঁ ঘৰখনৰ ভাল বোৱাৰীৰ ভিতৰত আছে এজনী আমাৰ কন্যা সন্তান আছে বন্দিতা দাস তাই ক্লাছ 6ত পঢ়ি আছে
আৰু আমাৰ সুখৰ সংসাৰ একদম ধুনীয়াকৈ চলি আছে, যথেষ্ট সুখী আৰু যথেষ্ট সুখী। তেওঁৰ গুণাগুণ যেন আৰু দিনক দিনে বাঢ়িহে গৈছে। আগত যদি 100 টাইমছ আছিল, এতিয়া 1000 টাইমছ হৈছে, এনেকুৱা হৈছে। কলেজলৈ ওলাই যোৱাৰ সময়ত আপোনাক কেনেদৰে সহায় কৰে? ধুনীয়াকৈ এতিয়াওতো একদম সোনকালে উঠি মোতকৈ আগত উঠি ৰাতিপুৱা যিখিনি কাৰ্য সেইখিনি সম্পূৰ্ণ কৰে। সময়ত মোক ভাতখিনি ৰেডি কৰি দিব পাৰে। কেতিয়াবা ভাত বনোৱা কাৰ্যটো ময়ো লাগোঁ, সেইটো বেলেগ কথা। ঘৰুৱা কামততো লাগিবই, সেইটো আমি দুইজনেই লাগোঁ। ধুনীয়াকৈ চলি যায়, কোনো অসুবিধা নাই। খুব বেছি কাম ওলালে হয়তো কেতিয়াবা কাৰোবাৰ সহায় ল'ব লগা হয়। উঠি অহা প্ৰজন্মৰ কাৰণে কি বাৰ্তা দিব? উঠি অহা প্ৰজন্মই খালি মানে এটা কথা ক'ম মই, যে তেওঁলোকে এনেকুৱা প্ৰেমটো কৰিবই লাগিব। প্ৰেম ভাতৃ ভগ্নীৰ লগত থাকিব, পিতৃ মাতৃৰ লগত থাকিব, বন্ধু বান্ধৱীৰ লগত থাকিব, দাদা বাইদেউ এনেকুৱাৰ লগত থাকিব, ভণ্টিহঁতৰ বা ভাইটিহঁতৰ লগতো থাকিব। বা যিটো যুৱক যুৱতীৰ প্ৰেমৰ কথা ভবা যায়, এই ক্ষেত্ৰত কিন্তু যিটো প্ৰেম ধৰি লৈছোঁ যে ভৱিষ্যতে হয়তো সাংসাৰিক বা পাৰিবাৰিক জীৱনলৈ ৰূপান্তৰ কৰিব বিচাৰিলে, সেই ক্ষেত্ৰত কিন্তু দুইটা পক্ষই পৰিষ্কাৰকৈ কথা পাতিব, মানে একো লোকঢাককৈ কথা পাতিব নালাগে। তেওঁৰ কি ভাল লাগে, তেওঁৰ কি ভাল লাগে, কোনে কিমানখিনি এৰিব পাৰে, এৰা ধৰাৰে সংসাৰ চলে। গতিকে এই ক্ষেত্ৰত কিন্তু এৰা ধৰাৰ কথাটো আগৰ পৰাই আহিব লাগে। এইখিনি কথা থাকিব লাগিব, তেতিয়াহে সংসাৰ সুখৰ হ'ব ভৱিষ্যতে। আদাৰৱাইজটো মই নেদেখোঁ। বহুত সংসাৰ মই দেখি থাকোঁ, বহুত সংসাৰ বহুত ভাল লাগে, দেখিলে শুনিলে ভাল লাগি যায় মোৰ। বহুত সংসাৰ আছে, কাগজে পত্ৰ এতিয়া ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ আহি থাকে, যিবিলাকে মোক আমনি কৰে। বোলে এই কিবা প্ৰেম নীতিকিল, এই কিবা খেলি মেলি হ'ল, সংসাৰখন ভাগিল, একেবাৰে পুলিচ বা কোৰ্ট পৰ্যন্ত যাব লগা হ'ল। ভাৰি প্ৰেমৰ পৰিণতি কোৰ্ট নহয়, আদালত নহয়। প্ৰেমৰ পৰিণতি সুখৰ সংসাৰ। সুখৰ সংসাৰ। প্ৰেম অমৃতময়, প্ৰেম মানে যুগমীয়া, প্ৰেম চিৰস্থায়ী হোৱাটো উচিত।